প্ৰাচীন অলিম্পিক খেল কেতিয়া আৰু ক'ত প্ৰথম অনুষ্ঠিত হৈছিল? উত্তৰটো হ'ব 776 খ্ৰীষ্টপূৰ্বত গ্ৰীচত প্ৰথম প্ৰাচীন অলিম্পিক খেল অনুষ্ঠিত হৈছিল। আধুনিক অলিম্পিক খেল কেতিয়া আৰু ক'ত আৰম্ভ কৰা হৈছিল? উত্তৰটো হ'ব 1894 চনত গ্ৰীচত আধুনিক অলিম্পিক খেল আৰম্ভ কৰা হৈছিল। দবা খেলৰ উৎপত্তি ক'ত হৈছিল? উত্তৰ ভাৰতত। দবা খেলৰ উৎপত্তি ভাৰতত হৈছিল। দুৰান্ত কাপ প্ৰতিযোগিতাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? উত্তৰ 1888 চনত চিমলাত হৈছিল। দুৰান্ত কাপ প্ৰতিযোগিতাৰ জন্ম 1888 চনত চিমলাত হৈছিল। হকীৰ যাদুকৰ বুলি কোনগৰাকী খেলুৱৈক কোৱা হয়? উত্তৰ ধ্যান চান্দ। হকীৰ যাদুকৰ বুলি ধ্যান চান্দক কোৱা হয়। অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাত মহিলা খেলুৱৈয়ে কেতিয়াৰ পৰা খেলিবলৈ সুবিধা পাইছিল? উত্তৰ 1900 চনত অনুষ্ঠিত পেৰিছ অলিম্পিকৰ পৰা। অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাত মহিলা খেলুৱৈসকলে 1900 চনত পেৰিছ অলিম্পিকৰ পৰাহে খেলিবলৈ সুবিধা পাইছিল। আধুনিক অলিম্পিকৰ জনক কোন? উত্তৰ বেৰন পিয়েৰ দা কুবাৰ্টিন। আধুনিক অলিম্পিকৰ জনক হৈছে বেৰন পিয়েৰ দা কুবাৰ্টিন। হকী খেলৰ জন্ম ক'ত হৈছিল? উত্তৰ ভাৰতত। হকী খেলৰ জন্ম ভাৰতত হৈছিল। বিশ্বকাপ ফুটবল কেতিয়া আৰম্ভ হয়? উত্তৰ 1930 চনত। বিশ্বকাপ ফুটবল 1930 চনত আৰম্ভ হয়। টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতৰান কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকী কোন? উত্তৰ সুনীল গাভাস্কাৰ। টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতৰান কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হৈছে সুনীল গাভাস্কাৰ। টেনিছ খেলৰ জন্মস্থান ক'ত? উত্তৰ ফ্ৰান্সত। টেনিছ খেলৰ জন্মস্থান হৈছে ফ্ৰান্সত। বাস্কেটবলৰ জন্মস্থান ক'ত? উত্তৰ আমেৰিকা। বাস্কেটবলৰ জন্মস্থান হৈছে আমেৰিকা। উড়ন্ত শিখ কোনগৰাকী খেলুৱৈৰ উপনাম? উত্তৰ মিলখা সিং। উড়ন্ত শিখ মিলখা সিঙৰ উপনাম। ফিফাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? উত্তৰ ফ্ৰান্সৰ জুলে ৰিমে। ফিফাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ফ্ৰান্সৰ জুলে ৰিমে। বৰদলৈ ট্ৰফী কি খেলৰ লগত জড়িত? উত্তৰ ফুটবল খেলৰ। বৰদলৈ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। ৰঞ্জী ট্ৰফী কি খেলৰ লগত জড়িত? উত্তৰ ক্ৰিকেট খেলৰ। ৰঞ্জী ট্ৰফী ক্ৰিকেট খেলৰ লগত জড়িত। সন্তোষ ট্ৰফী কি খেলৰ লগত জড়িত? উত্তৰ ফুটবল খেলৰ। সন্তোষ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। শিৱ থাপা কি খেলৰ লগত জড়িত? উত্তৰ বক্সিং খেলৰ। শিৱ থাপা বক্সিং খেলৰ লগত জড়িত। অসম সন্তান জয়ন্ত তালুকদাৰ কোনটো খেলৰ সৈতে জড়িত? উত্তৰ আৰ্চাৰী। অসম সন্তান জয়ন্ত তালুকদাৰ আৰ্চাৰী খেলৰ সৈতে জড়িত। 2022 চনত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ কোনখন দেশে লাভ কৰিছিল? উত্তৰ আৰ্জেণ্টিনা। 2022 চনত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ আৰ্জেণ্টিনাই লাভ কৰিছিল। 2022 চনৰ কমনৱেলথ গেমছত সৰ্বাধিক পদক বিজয়ী দেশখনৰ নাম কি? উত্তৰ অষ্ট্ৰেলিয়া। 2022 চনৰ কমনৱেলথ গেমছত সৰ্বাধিক পদক বিজয়ী দেশখনৰ নাম হৈছে অষ্ট্ৰেলিয়া। 7খনকৈ অলিম্পিকত অৱতীৰ্ণ হোৱা বিশ্বৰ একমাত্ৰ টেনিছ খেলুৱৈগৰাকীৰ নাম কি? উত্তৰ লিয়েণ্ডাৰ পেজ। 7খনকৈ অলিম্পিকত অৱতীৰ্ণ হোৱা বিশ্বৰ একমাত্ৰ টেনিছ খেলুৱৈগৰাকীৰ নাম হৈছে লিয়েণ্ডাৰ পেজ। অলপতে ভাৰতবৰ্ষৰ কোন ঠাইত ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে? উত্তৰটো কমেণ্ট বক্সত জনাব। ধন্যবাদ।